অসমৰ পৰা সাম্প্ৰদায়িক ধৰ্মীয় মেৰু বিভাজনৰ ৰাজনীতি বিদায় দিয়াৰ এটা সিদ্ধান্ত হিচাপে আমি গণ্য কৰিছোঁ। অহা 7 মে তাৰিখে ধুবুৰীবাসীয়ে ARDF আৰু AGPক পৰাজিত কৰাৰ যিটো সিদ্ধান্ত হ'ব, সেই সিদ্ধান্তই আহি থকা সময়ত অসমত যি সাম্প্ৰদায়িক ৰাজনীতিক বিষবাস্প আৰু ধৰ্মীয় মেৰু বিভাজনৰ ৰাজনীতিৰে আমাৰ মূল মৌলিক সমস্যাবিলাক তল পেলাবৰ কাৰণে বিজেপি ARDFৰ যিটো সন্মিলিত ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰক উফৰাবৰ কাৰণে আমি অসমৰ সমগ্ৰ বিৰোধী ঐক্য মঞ্চ অসম, আমি ধুবুৰীক অসমৰ জাতীয় স্বাৰ্থৰ এটা নিৰ্বাচন হিচাপে গণ্য কৰিছোঁ। অসমৰ জাতীয় স্বাৰ্থ, বানপানী সমস্যা, গৰাখহনীয়া সমস্যা, নিবনুৱা সমস্যা, শ্ৰমিক আৰু কৃষকৰ মজুৰি বৃদ্ধিৰ কথা, এই জাতীয় কথাবিলাকক তল পেলাই কেৱল হিন্দু মুছলমানৰ মাজত এখন যুঁজ সৃষ্টি কৰি ARDF আৰু বিজেপিয়ে যিটো পৰিকল্পিত ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰক ধুবুৰীৰ মানুহে এবাৰ উফৰাবৰ কাৰণে আমাক সহযোগিতা কৰিছে। অখিল গগৈ ডাঙৰীয়া, লুৰিণ গগৈ ডাঙৰীয়াকে প্ৰমুখ্য কৰি বিভিন্ন বিৰোধী ৰাজনৈতিক দলবিলাকে সহযোগ কৰিছে। আৰু মই নিশ্চিত যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ জয়ৰ সমান্তৰালভাৱে ARDF যিদিনাখন শেষ হ'ব, বিজেপিৰ পতন কাউণ্টডাউন আৰম্ভ হ'ব। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত পাছত হৈ গ'লে কেইটা আশা কৰিছে? ইয়াতো আমাৰ প্ৰথম পৰ্যায়ৰ লুৰিণ গগৈ ডাঙৰীয়া আছে। ডিব্ৰুগড়ৰ মানুহৰ মুখে মুখে লুৰিণ গগৈ ডাঙৰীয়া জিকিছে, গৌৰৱ গগৈ ডাঙৰীয়া জিকিছে। দ্বিতীয় পৰ্যায়ত প্ৰথম কথাটো হৈছে আমি এটা ধৰ্মনিৰপেক্ষ দল হিচাপে আমি সকলোৰে ভোট আশা কৰিছিলোঁ, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াসকলক যি ধৰণে তুচ্ছ-তাচ্ছিল্য কৰিছিলে, ধুবুৰীলৈ আহিলে পাকিস্তান, বৰপেটালৈ গ'লে বাংলাদেশ, মিয়া মহিলাৰ সন্তান জন্ম দিয়া ফেক্টৰী, মিয়া মানে চোৰ আৰু ডকাইত, এই কথাবিলাকৰ প্ৰত্যুত্তৰ দ্বিতীয় পৰ্যায়ত অসমৰ প্ৰত্যেকগৰাকী বিবেকবান সংখ্যালঘু ভোটাৰে বিজেপিক ঠিকমতে দিছে। ঠিকমতে বিজেপিয়ে কাণ কাটিম বুলি কৈছিলে, ঘৰ ভাঙিম বুলি কৈছিলে। ফাৰ্ষ্ট ফেজ আৰু ছেকেণ্ড ফেজত ৰাইজে বিজেপিৰ নাক কাটি দিছে। ৰকিবুল হুছেইন ডাঙৰীয়া যেতিয়া বহুত ভোটত জিকিব তেতিয়া চকু পানী ওলাব, এইটো মই কৈছো। যেতিয়া মানুহৰ আনন্দ, ৰকিবুল হুছেইন ডাঙৰীয়াৰ আনন্দৰ চকু পানী ধুবুৰী ৰাইজে যে উলিয়াব, সেইটো মই নিশ্চিত।